লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ সংবাদমেল ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ এই সংবাদমেল ৰাজ্যত চলি থকা উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য 1,19,548 বিঘা ভূমিত উচ্ছেদ সম্পন্ন হোৱা বুলি তেওঁ জনাইছে 13,080 বিঘা গ্ৰেজিং ভূমি বেদখলমুক্ত কৰা হ'ল বৰপেটা জিলাৰ 408 বিঘা ভূমি বেদখলমুক্ত কৰা হ'ল বঙাইগাঁও জিলাত 178 বিঘা ভূমি উচ্ছেদ সম্পন্ন কৰা হ'ল বঙাইগাঁও জিলাত 97 বিঘা বনভূমি বেদখলমুক্ত কৰা হৈছে আৰু লখিমপুৰত 323 বিঘা বনভূমি দখলমুক্ত কৰা হৈছে ৰাজ্যত বৰ্তমানলৈকে মুঠ 1,19,548 বিঘা ভূমিত উচ্ছেদ সম্পন্ন কৰা হৈছে আৰু ৰাজ্যত সৰ্বমুঠ 84,743 বিঘা বনভূমি বেদখলমুক্ত কৰা হ'ল বুলি মন্তব্য কৰিছে নামঘৰ আৰু সত্ৰৰ 4,449 বিঘা মাটি দখলমুক্ত কৰা হ'ল কেৱল দৰং জিলাতে 17,905 বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে আৰু দ্বিতীয় সৰ্বাধিক লখিমপুৰত 13,481 বিঘা ভূমি বেদখলমুক্ত কৰা হ'ল বুলি আজি মুখ্যমন্ত্ৰীয়ে সংবাদমেল যোগে তথ্যসহ ঘোষণা কৰিছে যেতিয়া এভিকশন হল আমাৰ কিছুমান পলিটিক্যাল লিডাৰে এগৰাকী ছোৱালী ভিডিঅ' এটা লৈ ইস্যু কৰিলে কিন্তু তাত সত্যটো কি লখিমপুৰত আমি এভিকশন কৰিছিলোঁ তাত যেতিয়া আমি দেখা পালোঁ যে কোন মানুহ আছিলে বৰপেটাৰ পৰা ৭৪টা ফেমিলি গৈছিলে লখিমপুৰত নগাঁৱৰ পৰা ৬৩টা ফেমিলি গৈছিলে লখিমপুৰৰ ওচৰতে বঙালমাৰাৰ পৰা ৩৫টা ফেমিলি গৈছিলে গোৱালপাৰাৰ পৰা ৭টা ফেমিলি গৈছিলে কাছাৰৰ পৰা 2টা ফেমিলি গৈছিলে সাউথ সালমাৰা মানকাছাৰৰ পৰা 2টা ফেমিলি সাউথ সালমাৰা আৰু মানকাছাৰৰ ডিসটেন্সটো আপোনালোকে এবাৰ চিন্তা কৰক সাউথ সালমাৰাৰ পৰা লখিমপুৰ কিমান ডাঙৰ ডিসটেন্স হ'ব আৰু ইয়াৰ পিছত যেতিয়া আমি চালো যে মানুহবিলাক ল্যান্ডলেস নেকি তেতিয়া আমি দেখিলো খলিলউদ্দিন আলী সন অফ আকবৰ আলী এতিয়াও নগাঁৱত ভাইক ভনিয়েক আছে ঘৰ আছে আবুল হাসান শেখ আলাউদ্দিন শেখৰ লৰা সাউথ সালমাৰা তেওঁলোকৰ ঘৰ এতিয়াও তাতে আছে they are not landless মইনুদ্দিন শেখ আলাউদ্দিন শেখ বৰপেটা বৰপেটাত এতিয়াও মাটি আছে তাৰ পিছত আমি আকৌ চালো আবুল হুছেইন সন অফ সনু মালিক বঙালমাৰাৰ ওচৰতে মাটি আছে নিজৰ দখল কৰি বা মাটি ঘৰবাৰী আছে জয়নাল আবেদিন বৰপেটাৰ পৰা গৈ প্ৰথম বঙালমাৰাৰ পৰা লখিমপুৰ এই ধৰণে আপোনালোকে যদি চাই আবেদ আলী বৰপেটা মুজিবুৰ ৰহমান বৰপেটা ইজাজুৰ ৰহমান বৰপেটা শহীদুৰ ৰহমান বৰপেটা বাবু আলী বৰপেটা সুৰাতন নেছা বৰপেটা ইউসুফ আলী নগাঁও খাইৰুল ইছলাম নগাঁও ৰছিফুল ইছলাম বৰপেটা ৰমজান আলী বৰপেটা ৰুস্তম আলী বৰপেটা মজিদা বেগম বৰপেটা মতিউৰ ৰহমান বৰপেটা আতিকুল আলী তেজপুৰ সুৰান নেছা নগাঁও অৰ্থাৎ এখেতসকলে সাউথ সালমাৰা বৰপেটা নগাঁৱৰ পৰা লখিমপুৰ টাউনত গৈ তেওঁলোকে মাটি দখল কৰি এটা গোটেই গাঁও এখন বনাই লৈছিল এতিয়া সিদিনাখন 13 গৰাকী খিলঞ্জীয়া মানুহৰ কথাটো উদ্দেশ্য প্ৰণোদিতভাৱে ফোকাস কৰা হ'ল কিন্তু লখিমপুৰ সাউথ সালমাৰাৰ মানুহক যে আমি এভিকশন কৰিলো আৰু লখিমপুৰত জনগাঁথনি পৰিৱৰ্তনৰ যিটো এটা ষড়যন্ত্ৰ আৰম্ভ হৈছিল তাক আমি ৰখাব পাৰিলো সেই কথাটো আমাৰ চৰকাৰ শাসনত অহাৰ পিছত এতিয়ালৈকে আমি ফৰেষ্ট বা ন্যাশনাল পাৰ্ক বা ৰিজাৰ্ভ ফৰেষ্ট ওয়াইল্ড লাইফ সেঞ্চুৰী এই তিনিওটা খিতানত এতিয়ালৈকে আমি 84,743 বিঘা মাটি বেদখলৰ পৰা আমি মুক্ত কৰিছোঁ
84,743 VGR আৰু PGRৰ যিটো ভিলেজ গ্ৰেজিং গ্ৰাউণ্ড বুলি কয় বিঘা 84,743 বিঘা VGR PGR লেণ্ড আমি এনক্ৰচমেণ্টৰ পৰা মুকলি কৰিছোঁ 3,643 বিঘা আৰু যাক আমি খাছ লেণ্ড বুলি কওঁ সাধাৰণ চৰকাৰী লেণ্ড তাক আমি বেদখলৰ পৰা মুক্ত কৰিছোঁ 26,713 বিঘা আৰু আদাৰ্ছ অৰ্থাৎ সত্ৰ নামঘৰ মন্দিৰ এই ধৰণৰ মাটি আমি বেদখলৰ পৰা মুক্ত কৰিছোঁ 4,449 বিঘা 4,449 বিঘা আৰু ইয়াক যদি আমি গোটেইখিনি একত্ৰিত কৰোঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে সৰ্বমুঠ যি আমাৰ এভিকশ্যন হৈছে গোটেইকেইটা যদি বিঘা আমি ধৰি লওঁ তেতিয়াহ'লে আমাৰ 1,19,548 বিঘা আৰু গোটেইখিনি যদি আমি স্কুৱেৰ কিলোমিটাৰ হিচাপত থ'ব যাওঁ তে ৰাফলি 160 স্কুৱেৰ কিলোমিটাৰ অৰ্থাৎ 160 স্কুৱেৰ কিলোমিটাৰ ভূমি বেদখলকাৰীৰ হাতৰ পৰা মুক্ত কৰা হৈছে আৰু আমি যদি অকণমান আৰু চাব যাওঁ যে কোনখিনি স্পেচিফিক জাগাত আমি বহুত বেছি এভিকশ্যন হৈছে শোণিতপুৰ জিলাত আমি 39,527 বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিছোঁ যাক আমি মোষ্টলি বুঢ়া চাপৰি বা ৰিজাৰ্ভ ফৰেষ্ট বুলি আমি ক'ব পাৰোঁ লখিমপুৰ জিলাত আমি 13,481 বিঘা আমি মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিছোঁ যাক পভা ৰিজাৰ্ভ ফৰেষ্ট আদি আছিলে গোৱালপাৰা জিলাত 8,280 বিঘা মাটি এই পৰ্যন্ত বেদখলৰ পৰা মুক্ত কৰা হৈছে দৰং জিলাত 17,905 বিঘা মাটি আমি বেদখলকাৰীৰ পৰা মুক্ত কৰিছোঁ আৰু হোজাই জিলাত য'ত লামডিং ৰিজাৰ্ভ ফৰেষ্ট আছিলে হোজাই জিলাত আমি 10,749 বিঘা মাটি আমি বেদখলকাৰী হাতৰ পৰা মুকলি কৰিছোঁ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা